আজি লাচিত দিৱস। মহাবীৰ লাচিত বৰফুকনক আজি সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিছে, সোঁৱৰিছে তেখেতৰ জীৱন গাথা, তেখেতৰ বীৰ গাথা। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ চহৰৰ মাজমজিয়াত থকা লাচিত উদ্যানত। আৰু এই লাচিত উদ্যানৰ চৌহদত আজি ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগতো লাচিত দিৱস উদযাপন কৰা হৈছে। এই লাচিত উদ্যানৰ চৌহদত থকা বীৰ লাচিত বৰফুকনৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তিত প্ৰথমে আজি পুৱা বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলন তথা মাল্যাৰ্পণ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনায় তেওঁৰ প্ৰতি। আৰু মই দেখুৱাইছোঁ বৰ্তমান বামফী পূজা অনুষ্ঠিত হৈছে। এই বামফী পূজাৰে শ্ৰদ্ধাৰ নিবেদন কৰি আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন তথা নিবেদন কৰিছে ইয়াত ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে। এয়া মই দেখুৱাইছোঁ পুৰাতন ৰীতি নীতিৰে তথা পৰম্পৰাগত ৰীতি নীতিৰে ইয়াত আজি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছে। বামফী পূজা হৈ আছে। মই মাজলৈ এয়া মই দেখুৱাইছোঁ বামফী পূজা অনুষ্ঠিত হৈছে। আৰু কি ক'ব আজিৰ দিনটোত? ইতিমধ্যে আমি 402 সংখ্যক লাচিত দিৱসৰ আমি সমূহকে লৈ ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন তথা শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি লাচিতৰ আদৰ্শৰে সমূহ জাতি আগবাঢ়ি যোৱাৰ এক প্ৰতিশ্ৰুতি আমি প্ৰেৰণ কৰিছোঁ। আৰু শিৱসাগৰবাসীক আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই কাৰ্যসূচীটো সমাপন কৰোঁতে আমাক যিসকলে সহায় সহযোগিতা আগবাঢ়িছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লাচিতৰ আদৰ্শৰে আমি যদি আগবাঢ়ি যাব নোৱাৰোঁ, কেতিয়াও আমাৰ জাতিৰ অস্তিত্বৰ সময়ত আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিলে আমাৰ অস্তিত্বৰ সময়ত সংকটত পৰিছোঁ আমি। আৰু সংকটৰ সময়ত লাচিতৰ আদৰ্শ আমি অতিকৈ প্ৰয়োজন হৈ পৰিছে। হয়, মুলুং আছে, কি ক'ব? হয়, আজি 402 সংখ্যক মহাবীৰ লাচিত বৰফুকনৰ যি স্মৃতিচাৰণ জন্ম জয়ন্তী, গতিকে আজি এই জন্ম জয়ন্তীৰ পবিত্ৰ দিন সময়ত, পবিত্ৰ ক্ষণত আমি ৰংপুৰ আঞ্চলিক কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে বামফী অনুষ্ঠানৰ যোগেদি আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ নতুন প্ৰজন্মই এই মহাবীৰ লাচিত বীৰ পুৰুষজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হওক, তাৰ কামনাৰে আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। শ্যানুৰো শ্যাও কাও শ্যানুৰো শ্যাও কাও শ্যানুৰো শ্যাও কাও হেউঠো জনখন ৰাও জনখন বিন জনজু নাংলাও কাও জনজু থাও নাংলাও খ্ৰী যাৰো হক দাম থাৰো হক খেন ৰিংপে জাপেন মালাল ভা জালন মিনি নুক জাং বুদাম কাবি ফুৰিন বুবু বব নাম দিলাও ফাক ফাদে চেংৰং জাপান মাই বই মো চাও কাও মনোজ গগৈ আছে। হয়, আমি হয়তো আমাৰ অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক আমি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সমিতিৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। আজি মহাবীৰ বীৰ লাচিত বৰফুকনৰ আমি আমাৰ যিটো দিৱস, আমাৰ লাচিত দিৱস উদযাপন কৰিছোঁ। আৰু ইয়াত ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সমিতিয়ে উদ্যোগ লৈছে, শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সমিতিয়ে সহযোগ কৰিছোঁ। আৰু এতিয়া বামফী অনুষ্ঠান হৈ আছে। আমি সংবাদ মাধ্যমৰ ব্যক্তিসকলকো আপোনালোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে প্ৰচাৰ ক্ষেত্ৰত আমাৰ যিটো লাচিত দিৱসৰ প্ৰচাৰ ক্ষেত্ৰত আগভাগ লৈছে। আজিৰ দিনটো সকলো সংবাদ মাধ্যম প্ৰতিষ্ঠানলৈ, সাংবাদিকসকললৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, এনেদৰেই আজি লাচিত দিৱস উদযাপন কৰা হৈছে। এই মহান বীৰগৰাকীক আজি শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে। তেখেতৰ আদৰ্শ আজি সাৰোগত কৰি যাতে অনাগত দিনবোৰ আগুৱাই যাব পাৰি, তাকেই সকলোৱে কামনা কৰিছে, বিচাৰিছে। কি ক'ব? আমাৰ অসমীয়া সমাজটো এটা আগশাৰীৰ জাতিয়ে, এই জাতিটোৱে লাচিত বৰফুকনৰ আদৰ্শৰে সদায় আগবাঢ়ি যাবৰ কাৰণে যৎপূৰ্ণ চেষ্টা কৰিছে আৰু কৰি থাকিব। হয়, এই সংকল্পই লৈছে আজি এই লাচিত দিৱসৰ দিনটোত মহাবীৰগৰাকীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে
সকলোৱে আৰু তেওঁৰ আদৰ্শক সাৰোগত কৰি যাতে অনাগত দিনবোৰ সকলোৱে পাৰ কৰে তাকেই এই দিনটোত আজি সংকল্প লৈছে কামনা কৰিছে উদ্যোক্তাসকলেও আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ